বিহুৰ পিছত এবাৰ বিশ্ব অভিলেখৰ বাবে সাজু ঝুমুইৰ বিনন্দিনী অহা ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ সন্মুখত ৯,০০০তকৈ অধিক শিল্পী পৰিৱেশন কৰিব ঝুমুইৰ নৃত্য মাদলৰ শব্দত মুখৰিত হ'ব সৰুসজাই ষ্টেডিয়াম এনে বিশ্ব অভিলেখৰ বাবে সৰুসজাইত চলিছে এতিয়া ঝুমুইৰ বিনন্দিনীৰ অনুশীলন মই অকণমান মোৰ সতীৰ্থ অনুপৰ ওচৰলৈ যাব বিচাৰিম অনুপে তাত উপস্থিত আছিল আৰু তাৰ অনুপৰ আৰু আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টৰ কেমেৰাত সকলো দৃশ্য বন্দী হৈছিল অনুপ ২৪ ফেব্ৰুৱাৰী ২০২৫ চাহ জনগোষ্ঠীৰ যি ঝুমুৰ নৃত্য সেই ঝুমুৰ নৃত্যই সৃষ্টি কৰিব বিশ্ব অভিলেখ সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব বিশ্বৰ প্ৰায় ৫০ৰো অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু সেই যি বিশ্ব ৰেকৰ্ড বা ঝুমুৰ নৃত্য যি বিশ্ব অভিলেখ সেই বিশ্ব অভিলেখৰ আচলতে বিশ্ব অভিলেখত যিসকলে অংশগ্ৰহণ কৰিব প্ৰায় ৯,০০০ৰো অধিক যি নাচনী বা যিসকল আচলতে ঢুলীয়া যিসকলে মাদল বজাব এই যি কলা কৌশলীসকলৰ ইতিমধ্যেই যি চূড়ান্ত আখৰা বৰ্তমান চলি আছে সৰুসজাই ষ্টেডিয়ামত আৰু ইয়াতে উপস্থিত আছে মন্ত্ৰী বিমল বৰা মন্ত্ৰী ৰূপেশ গোৱালা বা আন যি চাহ জনগোষ্ঠীৰ যিসকল বিধায়ক আছে বা মন্ত্ৰী আছে মন্ত্ৰীসকলে আহি ইয়াতে উপস্থিত হৈ তেওঁলোকে যি চূড়ান্ত আখৰা চলি আছে সেই চূড়ান্ত আখৰাৰ যি ক্ষণ সেই ক্ষণ তেওঁলোকে উপভোগ কৰিছে আৰু যি আচলতে ঝুমুৰ বা ঝুমুৰ যি নৃত্য সেই নৃত্যৰ কি ধৰণে ইয়াতে প্ৰদৰ্শন কৰা হৈছে বা কি ধৰণে আচলতে ইয়াতে প্ৰস্তুতি চলোৱা হৈছে সামগ্ৰিক যি বিষয়টো আচলতে এইধৰণে চোৱা পৰিলক্ষিত হৈছে গতিকে যিহেতু মোৰ লগত উপস্থিত আছে আপোনাৰ ওচৰলৈ মই আহিছোঁ খুব এটা আচলতে চেলেঞ্জ আপুনি হয়তো প্ৰথমৰ পৰা দায়িত্ব লৈছিল গতিকে কেনেধৰণৰ আশা মাজত কেইটামান দিন বাকী আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ ৫১খন দেশৰ ৰাষ্ট্ৰদূতে ইয়াত ভাগ ল'ব গতিকে কেনে লাগিছে খুব ভাল লাগিছে এটা বেলেগ ধৰণৰ অনুভৱ বহুত চেলেঞ্জ আছিলে ইয়াৰ আগতে যিহেতু বিহু হৈ গ'ল বিহু ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল গতিকে আমাৰ ঝুমুৰটো কৰাৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ আছিলে গতিকে ইয়াৰ আমি ফাৰ্ষ্টৰ পৰা যেতিয়া মই গান চিলেকশ্যন কৰিছোঁ তেতিয়া বহুতবাৰ আমি গান চিলেকশ্যন কৰিবলগীয়া হৈছে ট্ৰেডিশ্যনেল গান কিন্তু শেষত গৈ দেখিছোঁ গানখিনি ৰাইজে খুব ভাল পাইছে আৰু ইয়াৰ পিছত আমাৰ আৰু এটা চেলেঞ্জ আছিলে আমি ভিডিঅ'টো কেনেকৈ কৰিম এই ভিডিঅ'টো কৰাৰ ক্ষেত্ৰতো আমাৰ বহুত মানে ভাবিবলগীয়া হৈছিলে যিহেতু বিহুটো এনেকুৱা এটা উচ্চ পৰ্যায়ত গুচি গ'ল আমি ঝুমুৰটো সেইটো জেগালৈ নিবৰ কাৰণে বহুত ভাবিবলগীয়া হ'ল তাৰপিছত আমি ভিডিঅ'টো যেতিয়া আমি ডিজাইন কৰিলোঁ সেই তেনেকুৱাকৈ ডিজাইন কৰিলোঁ যাতে আমি নাচৰ যোগেদি আমি চাহ গছজোপা দেখাব পাৰোঁ নাচৰ যোগেদি আমি চাহ বাগানৰ চিৰিজ গছজোপা দেখাব পাৰোঁ এই কিছুমান কনচেপ্ট লৈ আমি গোটেই নাচটো ৰেডি কৰিলোঁ আৰু তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত হ'ল সমষ্টি পৰ্যায়ত হ'ল এতিয়া আমি ইয়াতে সৰুসজাই ষ্টেডিয়ামত আজি কৰিছোঁ কিন্তু আজি ফাৰ্ষ্ট দিন ৰিহাৰ্চল চাই মই এটা বস্তু একদম আত্মবিশ্বাস হৈছে মই ২৪ তাৰিখে যিটো আমি প্ৰধানমন্ত্ৰীৰ আগত পাৰফৰ্মেঞ্চ কৰিম আমি 200% দিব পাৰিম আজি আমাৰ 100 পাৰ হৈ গৈছে আমি এদিন আমি 200% দিব প্ৰথমতে এটা ভয় আছিল যে কি হ'ব পাৰিম নে নোৱাৰিম কিয়নো বৰাক ব্ৰহ্মপুত্ৰ উজনি নামনি সকলোৰে আচলতে যি কৌশল তেওঁলোকৰ নৃত্য যি কৌশল বা যি আচলতে বাদ্যযন্ত্ৰ কিছু আচলতে পৃথক কিন্তু এই তাৰ তৎসত্ত্বেও যথেষ্ট এটা সাহস কৰা হৈছিল কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে সুন্দৰ এটা পৰিৱেশ ক'তো যেন আচলতে ভুল ইয়াতে দেখা পোৱা নাই আপুনি যিহেতু পুৰা দায়িত্বত গোটেই আচলতে বিষয়টোৰ দায়িত্বত আছিল গতিকে বিৰাট ধুনীয়া কথা এটা ক'লে বৰাক ব্ৰহ্মপুত্ৰ মানে বৰাক ভেলীৰ নাচটো বেলেগ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ নাচটো বেলেগ কিন্তু এতিয়া আমি এই বৰাক ভেলীৰ ইয়াতে বৰাক ভেলীৰো নাচি আছে ব্ৰহ্মপুত্ৰ ভেলী নাচি আছে তেখেতলোকক আমি ট্ৰেইনিং কৰি এনেকুৱা এটা পৰ্যায়ত লৈ আনিলোঁ আজি তেখেতলোকে আমাৰ বৰাক ভেলীৰ নিচিনা বিৰাট ধুনীয়া নাচিছে ব্ৰহ্মপুত্ৰ ভেলীৰ নাচ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ উল্লেখ কৰিছোঁ যে ৯,০০০ৰো অধিক যি কলা কৌশলী বা নৃত্য যিসকলে কৰিব বা আচলতে বাদ্যযন্ত্ৰী ৯,০০০ সৰ্বমুঠ তেওঁলোকে যি বিশ্ব অভিলেখ সেই বিশ্ব অভিলেখ কৰিব আৰু সেই বিশ্ব অভিলেখৰ প্ৰাকখনত যি চূড়ান্ত আখৰা সেই চূড়ান্ত আখৰাৰ ইয়াৰ হৈছে দৃষ্টান্ত মই যদি মঞ্চত চাওঁ যে কেইবাগৰাকী মন্ত্ৰী বিধায়ক ইয়াতে উপস্থিত আছে তেওঁলোকে যি চূড়ান্ত আখৰা সেই চূড়ান্ত আখৰা তেওঁলোকে উপভোগ কৰিছে বা আচলতে তেওঁলোকে যি প্ৰস্তুতি সেই প্ৰস্তুতিয়ে তেওঁলোকে পৰিদৰ্শন কৰিছে গতিকে যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মই পুনৰ উল্লেখ কৰিছোঁ যে ৫১খন দেশৰ যি ৰাষ্ট্ৰদূত সেই ৰাষ্ট্ৰদূতে ভাগ ল'ব আৰু এই ধৰণে ঝুমুৰ নৃত্যক যিহেতু ঝুমুৰ বিনন্দিনী বুলি নাম দিয়া হৈছে গতিকে ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ কৰাৰ যিহেতু প্ৰাকখনতে এইধৰণে চূড়ান্ত যি অনুশীলন বা চূড়ান্ত যি আখৰা এইধৰণে চলা পৰিলক্ষিত হৈছে এয়া হৈছে সৰুসজাই ষ্টেডিয়ামৰ দৃশ্য সেয়া আছিল অনুপ মোৰ সতীৰ্থ মই অনুপক ধন্যবাদ জনাইছোঁ আৰু এয়া সৰুসজাই ষ্টেডিয়ামৰ অতি বিনন্দীয়া দৃশ্য ঝুমুৰৰ
তালে তালে আচলতে অতি আকৰ্ষণীয় হৈ পৰিছে সামগ্ৰিক পৰিৱেশ পৰিস্থিতি ঝুমুৰৰ তালত আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল আহিছে যুৱতীসকলে নাচিছে যুৱকসকলে নাচিছে বাদ্য সংগত কৰিছে আৰু এইদৰেই নতুন অভিলেখৰ বাবে সাজু হৈছে তেখেতসকল